নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই কুশলে আছা। তোমালোকে সাধু শুনি ভাল পোৱানে? নিশ্চয় ভাল পোৱা, নহয় জানো? আজি ময়ো তোমালোকৰ ওচৰলৈ এটা সাধু লৈ আহিছোঁ। আশা কৰিছোঁ সাধুটো শুনি তোমালোকে ভাল পাবা। সাধুটো হ'ল অৰুণাচলৰ মিচিমি জনজাতিৰ সাধু আৰু এই সাধুটো চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথিৰ দ্বিতীয় পাঠ মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল নামৰ সাধুটো। এইটো এটা খুব ধুনীয়া সাধু। মই কৈ যাম, তোমালোকে শুনি যাবা আৰু লগতে কিতাপখন চাই যাবা, ঠিক আছে? অৰুণাচল প্ৰদেশত কামলাং নামেৰে এখন নৈ আছে। কোৱানচা নামৰ ডেকা এজন প্ৰায় তালৈ মাছ মাৰিবলৈ যায়। কোৱানচা ঘাট মাউৰা। তোমালোকে ঘাট মাউৰা মানে জানা নহয়? যাৰ মাক দেউতাক সৰুতে ঢুকাই যায় তেওঁলোকক ঘাট মাউৰা বুলি কোৱা হয়। অৰ্থাৎ কোৱানচা ঘাট মাউৰা আছিল। তেওঁ উৰে দিনটো পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায়, নহ'লে তেওঁৰ পেটত গাঁঠি টেকেলিও কাটি। তেওঁৰ কিন্তু মাছ মৰাতহে হেঁপাহ। এদিন তেওঁ কামলাঙৰ পানীত এখন দলঙা পাতি থলে। দলঙা মানে কি জানা? দলঙা মানে হৈছে মাছ মৰা এবিধ সঁজুলি। গধূলি পৰত দলঙাখন দাঙি তেওঁ আনন্দত জঁপিয়াই উঠিল। দুটা অচিনাকি মাছ দলঙাত উঠিছে। তাৰে এটা সৰু, আনটো ডাঙৰ। ডাঙৰ মাছটো দেখি তেওঁৰ চকু থৰ হ'ল। ঘৰলৈ নি লাওৰ খোলা এটাত ডাঙৰ মাছটো জীয়াই থলে আৰু সৰু মাছটো খালে। পাছদিনাখন গধূলি কামৰ পৰা উভতি আহি কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। এদম কাপোৰ। কোনে বাৰু আনি থলে কাপোৰৰ দমটো? বিস্ময়ত তেওঁৰ চকু কঁপালত উঠিল। নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱানচা কামলৈ যায়। ঘূৰি আহি প্ৰতিদিনে তেওঁ বাৰে বৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়হি। এদিন ৰহস্য ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল। কোৱানচাই দেখিবলৈ পালে যে মাছটোৱে লাহেকৈ নিজৰ ৰূপেৰী এজনী দীপ-লিপ ছোৱালী হ'ল। তাই তাঁতশাল মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে। কোৱানচাই সাউৎকৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে, তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? থতমত খাই ছোৱালীজনীয়ে ক'লে, মই হামব্ৰু ফৈদৰ জীয়াৰী হামব্ৰুমাই, ঘৰ কামলাঙত। আদিমানৱী নিমকেই মোক শিপিনী হ'বলৈ কোৱাত মই কাপোৰ বোৱা আৰম্ভ কৰিলোঁ। ফুলৰ নমুনাবোৰ ক'ত পালোঁ শুনা। মই পানীৰ বুৰবুৰণি, পানীৰ ঢৌ, পাহাৰৰ গছ-গছনিৰ সৌন্দৰ্য দেখি মোহিত হৈ সেইবোৰৰ চানেকি কাপোৰত তুলিলোঁ। পানীত দেখা ৰঙা, নীলা আৰু বগা এই তিনি ৰঙৰ সাপ দেখি তাৰো ৰঙীন চানেকিৰে বুটা তুলিলোঁ। আকাশৰ মনোমোহা ৰং, ডাৱৰৰ লুকা-ভাকু আৰু মাছৰ বাকলিৰ চিকমিকনিৰ ছবিৰেও কাপোৰত বুটা বাচিছোঁ। হামব্ৰুমাইৰ কথাবোৰ শুনি কোৱানচা মোহিত হ'ল। তেওঁ তাইক বিয়া কৰালে। কোৱানচাই হামব্ৰুমাইৰ লগত যুগ্ম জীৱন আৰম্ভ কৰিলে। এদিন তেওঁলোকে কাপোৰবোৰ ৰ'দত শুকাবলৈ দিছিল। হঠাতে অহা ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুকে-কোণে সিঁচৰতি কৰি দিলে। যিবোৰ ঠাইত কাপোৰবোৰ পৰিল সেই ঠাইৰ মানুহবোৰে তেতিয়াৰে পৰা কাপোৰ বব জনা হ'ল। হামব্ৰুমায়ে কথাটো গম পাই ক'লে, পৃথিৱীৰ উপকাৰ হ'ল। আদিমানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সাধুটো শুনি কেনে পালা বাৰু? নিশ্চয় ভাল লাগিল, নহয়নে? ঠিক আছে, তোমালোকেও এই সাধুটো আনক ক'বলৈ চেষ্টা কৰিবা। আৰু ইমান মন দি সাধুটো শুনাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। বাৰু, আজিলৈ পাঠ সামৰিছোঁ। ধন্যবাদ।